জুৰিয়াত পুনৰ বাঘৰ আক্ৰমণ গুৰুতৰভাৱে আহত এজন পুথিমাৰীত বাঘৰ আক্ৰমণত আহত বলিকটীয়াৰ আব্দুল ৰেজ্জাক পথাৰত কাম কৰি থকা অৱস্থাতে ঢেকিয়াপতীয়া বাঘৰ আক্ৰমণ আহত আব্দুল ৰেজ্জাকক নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কিছুদিন পূৰ্বে ঢেকিয়াপতীয়াটোৰ আক্ৰমণৰ বলি হৈছিল তিনিজনকৈ লোক বন বিভাগে বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছিল মানে এই আব্দুল ৰেজ্জাক মানে পটল খেতিত গৈ মানে কাম কৰি আছে তাৰ পাছত মানে লগত মানে মৰাপাট খেতি আছে মৰাপাট খেতিৰ পৰা ওলাই মানে তাক আক্ৰমণ কৰিছে কিমান ডাঙৰ বাঘ ডাঙৰ বাঘ আগৰটো নিচিনা নেকি আগৰটো নিচিনা আক্ৰমণ কৰিলে চিউৰি আছে মানে মানুহ চব গোটাইছে গৈ ভাগে ধৰিছে তাৰ পাছত মানে মৰাপাট খেতিত বাঘটো আছে আপোনালোকৰ মতে ফৰেষ্ট আহিছে নে নাই কি ফৰেষ্ট অহা নাই এই কেইদিন ধৰি আহি আছে ফৰেষ্টৰ আহে সন্ধিয়া সময়ত আহিলে আৰু কেনেকৈ ধৰিব নামহে দিছে যে ভাগটো ধৰিম কামততো কৰা নাই নাম আব্দুল ৰেজ্জাক আৰু এতিয়া টাইমটো আমি একো ক'ব নোৱাৰোঁ হা তেতিয়া মানুহজনক তাৰমানে পটল খেত বাচি আছিল কাম কৰি আছিল তাত মানুহজন দৌৰিলে দৰাৰ পিছত আকৌ যেতিয়া মানুহজনৰ চিঞৰ শুনি কিনি আৰু সেইফালে আৰু এজন মানুহ আছিল সি তাৰমানে দেখিছে বাঘ মানুহজনৰ ওপৰত আছে থকাৰ পাছত মানুহ যেতিয়া চিঞৰ বাখৰ কৰিলে তেতিয়া সেই মৰাপাট খেতিতে আহিছে আমি যেতিয়া এনেকুৱা এইটো ছাইডৰ পৰা গৈছোঁ মানুহজনক বচাবৰ কাৰণে তেতিয়া আমি দেখিছোঁ এইটো কলগছ আছে যে এই কলগছৰ ফালৰ পৰা সি এনেকৈ ওলাব বিচাৰিছিল তেতিয়া আমি হাল্লা দিছোঁ তেতিয়া আকৌ মৰাপাট বৰ্তমান আপোনালোকৰ বাঘটো ক'ত আছে বাঘটো এতিয়া মৰাখৰ এইটো খেতিতে আছে ন বন বিভাগে আপোনালোকৰ ওচৰত কিবা যোগাযোগ কৰিছে বন বিভাগ আহিছে কোনো যোগাযোগ কৰা নাই কোনো হেৰি কৰা নাই স্থানীয় আৰক্ষী প্ৰশাসন আহিছেনে কোনো অহা নাই গাঁৱৰক্ষী বাহিনী আপোনালোকৰ লগত যোগাযোগ কৰিছেনে কোনো যোগাযোগ কৰা নাই আমি এম্বুলেঞ্চ ফোন কৰিছোঁ এম্বুলেঞ্চৰ সহায় পোৱা নাই